যেন আমাৰ মানে পিছফালে ড্ৰেইন এটা আছে, তাত মানে ভাল কালভাৰেদি পানী আহে, তাত তেওঁ মাছ ধৰিছিলে ৰাতিপুৱা। ইয়াত মানে ভাল মাছ, দনিকণা মাছ এয়া চাওকচোন পালে, কি মজা লাগে খাই। কিনা মাছতকৈ 100 গুণ ভাল, দৰৱ দিয়া। আজিকালি লোকেল মাছ বুলি ক'বলৈহে, তাত বহুত দৰৱ দিয়া থাকে। এইবিলাক মাছ আমি 2-3 দিন ফ্ৰাই কৰি থ'লেও একো বেয়া নহয়, ফ্ৰিজৰ কোনো প্ৰয়োজন নাই। আমাৰ ঘৰত অৱশ্যে ফ্ৰিজ নায়েই, এয়া মই জুইতে বনাইছোঁ। আজিতো গৰমো পৰিছে যথেষ্ট, তথাপিতো জুইত বনাই ভাল পাওঁ, সেইবাবে জুইতে বনাইছোঁ ভাত। এয়া আৰু অলপ এতিয়া পাই আনিছে, এইখিনি চাওকচোন, বৰ সোৱাদ লাগে খাই। মাছ পুৰা জঁপিয়াই আছে। সৰু মাছ এতিয়া এইকেইটা পুৰা, ৰাতিপুৱা পোৱাকেইটা অলপ ডাঙৰে আছিলে, পুৰা জঁপিয়াইছে চাওকচোন। খাই বহুত ভাল লাগে, তাতে নিজে ধৰা মাছৰ সোৱাদেই বেলেগ। এইখিনি সৰু হয়, দনিকণা, তোৰা, বটীয়া। আগতে ইমান মাছ চিনি পোৱা নাছিলোঁ নামবিলাক, এতিয়া ভালদৰে চিনি পাওঁ। আগতে মাছ খাই বেয়াই পাইছিলোঁ, কিন্তু এতিয়া খাওঁ আৰু। মাজতে মোৰ বহুত ডাঙৰ অসুখ হৈছিলে, তেতিয়া ডক্তৰে ডাঙৰ মাছ খাব মনা কৰিছিলে, সৰু মাছেই খাওঁ। চাকৰি নাইকিয়া মানুহ, কিনি খাবও নোৱাৰোঁ ডাঙৰ মাছ। অৱশ্যে কেতিয়াবা ক'ৰবাত আনে আৰু, আমাৰ আৰু সৰু তিনিচকীয়া বাহন এখনে আৰু চলাই, আপোনালোকেতো জানেই। মিছা ক'বলৈনো কি আছেনো, তেনেদৰে ঘৰটো বনালোঁ কষ্ট মষ্টৰে। আমাৰ বেটাই বাহিৰত কেইমাহ উৎপাত কৰিছে চাওকচোন। বেটা কি কৰিছা? দুষ্ট কৰি আছা? হাই ফেন কৈ দিয়া, হাই ফেন। অ' তুমি মটৰ পানী চুইছা যে কেলে? অ' আমাৰ পিছফালখন এয়া দেখিছে আৰু, সেইটো কুকুৰা গঁৰাল। আহা বেটা ভিতৰলৈ আহা।